এয়া কোনো শীতৰ বতৰ নহয়, এয়া কোনো হাড় কঁপোৱা ঠাণ্ডাৰ বতৰ নহয়। কিন্তু মই এটা দৃশ্য দেখুৱাইছোঁ, যে দৃশ্য দেখাৰ পাছত আপুনিও ভাবিব মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এয়া ধুঁৱলি কুঁৱলীময় পৰিৱেশৰ সৃষ্টি হৈছে। চাওক কিমান ভয়াৱহ, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত এতিয়া এইদৰে ধুঁৱলি কুঁৱলী হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু। একো দেখা নাপায়, দূৰ দূৰণিলৈ কি আছে একোৱে দেখা নাপায়। আৰু মই বৰ্তমান উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত। এই পৰিৱেশ উজনিৰ পৰা উজনিত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিলে, তাৰ পাছত এয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ আৰু নামনি অসমত এতিয়া ভয়াৱহ ৰূপ লৈছে বানে। এয়া দৃশ্য দেখুৱাইছোঁ, কি ধুঁৱলি কুঁৱলী পৰিৱেশ, সমগ্ৰ দৃশ্যটো দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰৰ বুকুৰ এয়া দৃশ্য, ধুঁৱলি কুঁৱলীময় পৰিৱেশৰ সৃষ্টি হৈছে। একোকে দেখা নাপায় ব্ৰহ্মপুত্ৰৰ এই মাজ বুকুত। আৰু এয়া দৃশ্য দেখুৱাইছোঁ, উজনি অসমত যি বানৰ সংহাৰী ৰূপ, সেই বানৰ সংহাৰী ৰূপ দেখাৰ পাছত এবাৰ নামনি অসমত ভয়ংকৰ ৰূপ লৈছে বানে। সেয়ে সকলোকে সতৰ্ক হোৱাৰ আহ্বান জনাইছে। ইতিমধ্যে ৰাজ্য চৰকাৰে কেইবাটাও কথা ঘোষণা কৰিছিলে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যে মাজুলী হওক, যোৰহাট হওক, যিসমূহ বানাক্ৰান্ত অঞ্চল আছিলে বা জিলা আছিলে, সেই জিলাসমূহলৈ অসমৰ কেইবাগৰাকীও কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বা কেবিনেট মন্ত্ৰী যাব। যিকেইজন মন্ত্ৰী যাব সেই তেওঁলোকৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ আৰু ইতিমধ্যে জনাইছোঁ। চাওক কিমান ধুঁৱলি কুঁৱলীময় পৰিৱেশৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। এনেধৰণৰ পৰিৱেশ কেতিয়া সৃষ্টি হয় আপুনিও কমেণ্ট কৰি জনাওক, যে এয়া ভয়াৱহতাৰ লক্ষণ নেকি? প্ৰকৃততে অসমত আৰু প্ৰলয়ংকাৰী বান আহিব নেকি? বহু লোকে ক'ব বিচাৰে যে ব্ৰহ্মপুত্ৰত এনেদৰে বাৰিষাৰ সময়ত কেতিয়াও এই ধুঁৱলি কুঁৱলীময় পৰিৱেশ কেতিয়াও দেখা নাছিলে বা পোৱা নাছিলে। বহু বছৰ পিছত এনেধৰণৰ অৱস্থা, এনেধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে বুলি কিছু লোকে ক'ব বিচাৰে। আপুনিও কমেণ্ট যোগে জনাওক, যে এই পৰিৱেশ দেখাৰ পাছত আপুনি মই আতংকত ভুগিবলগীয়া হৈছে নেকি, বা যি পৰিৱেশে হয়তো আৰু অসমত অনাগত দিনত অধিক ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে পৰিস্থিতিৰ বা এনে আগজাননী দিছে নেকি ব্ৰহ্মপুত্ৰই? যিহেতুকে ধুঁৱলি কুঁৱলীময় পৰিৱেশ, কোনো এয়া শীতৰ বতৰ নহয়, এয়া কোনো হাড় কঁপোৱা ঠাণ্ডাৰ নহয়, আঘোণ পুহমহীয়া ঠাণ্ডাৰ বতৰ নহয়, এয়া বাৰিষাৰ বতৰ। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত এয়া ধুঁৱলি কুঁৱলীময় পৰিৱেশ, যি দৃশ্য দেখাৰ পাছত আপোনাৰো বুকু কঁপি উঠিব। এফালে ব্ৰহ্মপুত্ৰৰ এটা ঢৌৰ শব্দ শুনা পোৱা গৈছে, যি ঢৌৱে আপোনাৰ বুকু কঁপাই তুলিব। এয়া দৃশ্য দেখুৱাইছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ মহানগৰী, গুৱাহাটী মহানগৰী ফাঁচী বজাৰৰ সমীপৰ এয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ দৃশ্য দেখুৱাইছোঁ। যি দৃশ্য দেখাৰ পাছত আপুনি মই হয়তো ভাবিবলৈ বাধ্য হ'ম, যে আৰু ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব নেকি। এনে পৰিৱেশ হয়তো ঠাণ্ডা দিনত কুঁৱলী বা ধুঁৱলি কুঁৱলী হৈ থকা পৰিৱেশ দেখা পোৱা যায় ঠাণ্ডা দিনত, কিন্তু বৰ্তমান এই পৰিৱেশ চাওক, এয়া বাৰিষাৰ বতৰতো এই ধুঁৱলি কুঁৱলীময় পৰিৱেশ কুঁৱলীৰে আৱৰণ ঢাকি ৰাখিছে। এয়া লাচিতৰ প্ৰতিমূৰ্তিৰ দৃশ্য। মাত্ৰ আমি 100 মিটাৰ দূৰত অৱস্থান কৰি আছোঁ লাচিতৰ প্ৰতিমূৰ্তিৰ পৰা, কিন্তু সেই ধুঁৱলি কুঁৱলী বা কুঁৱলীৰ বাবে একো পৰিৱেশ দেখা নাই, বা লাচিতৰ যি প্ৰতিমূৰ্তি স্পষ্টকৈ ধৰা পৰা নাই। ইমানেই ডাঠ কুঁৱলী, আৰু এই কুঁৱলীৰ বাবে বৰ্তমান বা জলস্তৰ বৃদ্ধি পোৱাৰ বাবে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ফেৰী সেৱা বন্ধ হৈ আছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ঠিক সমান্তৰালভাৱে যদি চোৱা যায়, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ যি কোবাল সোঁত, এই কোবাল সোঁতত উটি গৈছে বহু গছ গছনি। আৰু এয়া দৃশ্য দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ দৃশ্য। যি দৃশ্য দেখাৰ পাছত সকলোৱে কৈছে ব্ৰহ্মপুত্ৰত এনেদৰে বাৰিষাৰ সময়ত ধুঁৱলি বা কুঁৱলীৰ যি পৰিৱেশ, সেই পৰিৱেশ কেতিয়াও দেখা নাছিলে। ঠাণ্ডা দিনত দেখা পোৱা যায়, কিন্তু গৰম বা বাৰিষাৰ সময়ত এই পৰিৱেশ কেতিয়াও দেখা পোৱা নাছিল বুলিও উল্লেখ কৰে বহুতে। আৰু এই ধৰণৰ পৰিৱেশে আগন্তুক সময়ত অধিক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰাব নেকি, এনে প্ৰশ্নৰ উদ্বেগ ঘটাইছে, এনে আশংকা কৰিছে সাধাৰণ লোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110